স্বাগতম জনাইছো আপুনি চাই আছে খবৰ সবিশেষ ক্ৰমাৎ সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য এনআইভি আঁতৰাই মাস্কেৰে অক্সিজেন দিয়া হৈছে বৰ্ষীয়ান ৰাজনীতিকজনক 2 ঘণ্টা মূৰে মূৰে গগৈৰ স্বাস্থ্য পৰীক্ষা কৰিছে জিএমচিএইচৰ বিশেষজ্ঞ চিকিৎসকৰ দলে ইতিমধ্যে তৰুণ গগৈক সংকটমুক্ত ঘোষণা কৰিছে চিকিৎসকৰ দলটোৱে সংকটমুক্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এনআইভি আঁতৰাই মাস্কেৰে অক্সিজেন দিয়া হৈছে তৰুণ গগৈ 2 ঘণ্টাৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষা কৰিছে চিকিৎসকৰ দলে দেওবাৰৰ পৰা চিকিৎসাধীন হৈ থকা ৰাজ্যৰ 3বাৰকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অৱস্থা সংকটমুক্ত সোমবাৰে নিশা পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ লণ্ডনৰ পৰা পুনে পুনে জিএমচিএইচত উপস্থিত হোৱাৰ পিছত পুত্ৰৰ সৈতে কথা পাতে তৰুণ গগৈ লগতে অসমত উপস্থিত হোৱা এআইচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ ৰাজনৈতিক পৰ্যবেক্ষণৰ বুজ লৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে আমি তেওঁ মুখখন চাই তেওঁ কথাখিনি শুনি তেওঁ যিদৰে মোক মাতিছে যিদৰে তেওঁ সুধিছে কি আমাৰ এআইচিচি ইনচাৰ্জ আহিছে আজি তাৰিখত তেওঁ কোৰ্ট প্ৰগ্ৰাম যোৱা তেওঁ ডিব্ৰুগড়ৰ বাগানত থাকিলে কোনখন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া এইখিনিও কথা জানিবলৈ বিচাৰিলে কি কোনখন বাগানত আমাৰ এআইচিচি তত্ত্বাৱধায়ক আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া গৈ থাকিল সংকটমুক্ত হলেও জিএমচিএইচৰ অভিজ্ঞ চিকিৎসকৰ নিৰীক্ষণত 24 ঘণ্টাই থাকিব বৰ্ষীয়ান ৰাজনীতিবিদজন সোমবাৰে পুৱাৰ ভাগত গগৈৰ অক্সিজেনৰ পৰিমাণ হ্ৰাস পাইছিল যদিও মঙলবাৰে অক্সিজেনৰ পৰিমাণ বৃদ্ধি হৈছে 94 লৈ আনকি আইচিইউৰ বিচনাত বল লৈ ব্যায়াম আৰম্ভ কৰিছে তৰুণ গগৈয়ে hemodynamically stable BP 115 to 16 by 50 এইটো লেভেলতে থাকে pulse rate around about 62 oxygen saturation এটা 94% on just 2 liters of oxygen এটা NIV पे আমি তেখেতক গুছাই দিছো he is on mask now plain mask so non invasive ventilation is off আৰু আমি এনেকে 2 hours আমি আকৌ ষ্টেটাছটো চাই পেলাই দৰকাৰ পৰিলে আমি আকৌ NIV দিম গগৈৰ স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাৰ বাবে বহিৰাজ্যলৈ নিয়াৰ কোনো পৰিকল্পনা নাই জিএমচিএইচ কৰ্তৃপক্ষৰ কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাসৰ সৈতে হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট আসৰ পৰা বিদায় লব মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দুলিয়াজান অধিৱেশনত বিদায় লব সমুজ্জ্বল ভট্টাচাৰ্যই সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে লগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডক্টৰ ভট্টাচাৰ্যই জেইই এফআই নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় অন্তিমখন কাৰ্যনিৰ্বাহক বৈঠক আগন্তুক দুলিয়াজান অধিৱেশনত অন্ত পৰিব সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ কাৰ্যকাল বৈঠকত আসুৰ পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয় মই ক'লোৱেই যে মই মৰাণ অধিৱেশনত মই আসুৰ পৰা অৱসৰ লোৱাৰ কথা কৈছিলোঁ দুধনৈ অধিৱেশনত মই অৱসৰ লোৱাৰ কথা কৈছিলোঁ আৰু ছাত্ৰ সন্থাৰ সদস্যসকলৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত মই কাৰ্যকাল চলালোঁ কিন্তু এইবাৰ মই দুলিয়াজান অধিৱেশনত আসুৰ পৰা অৱসৰ ল'ম বজাৰত মূল্যবৃদ্ধিৰ জুই অসম চৰকাৰ আছে শুই গতিকে আলু পিঁয়াজৰ উপৰিও অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰ জুই চাই দাম হৈছে চৰকাৰখন শুই আছে ৰাইজৰ জীৱন দুৰ্বিষহ হৈ পৰিছে চূড়ান্ত ব্যৰ্থ চৰকাৰ অকৰ্মণ্যতা প্ৰকাশ কৰিছে গতিকে তৎকালেই মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা কৰিব লাগে জনসাধাৰণৰ যি দুৰ্বিষহ অৱস্থা এই কথা বুজিবলৈ চেষ্টা কৰিব লাগে যিটো সক্ষম হোৱা নাই চৰকাৰ গুৱাহাটী মহানগৰীৰ আদাবাৰীত হঠাৎ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল গেমনৰ অপৰিপক্ক কামে ঠাইতে ডুবাই পেলালে আদাবাৰী তিনিআলিৰ ৰাজ্যিক পথটো গেমনৰ পালমৰা কামে মাজে মাজে এনেকৈ দেখুওৱা আহিছে যন্ত্ৰণা ৰাইজে যন্ত্ৰণা ভুগিছে সুদীৰ্ঘদিন ধৰি পানী পৰিবাহী পাইপ অৰ্ধ নিৰ্মিতভাৱে পেলাই ৰাখিছে গেমন ইণ্ডিয়া নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে অভিযোগ ৰাইজৰ যাৰ ফলত মাজে সময়ে এনে কিছু সমস্যাৰ সন্মুখীন হৈ আহিছে সাধাৰণ লোকসকল
পাইপেৰে ইমান ওপৰলৈ পানী ছিটিকি পৰিল যে যাৰ ফলত ওচৰত থকা কেইবাখনো দোকানত পানী সোমাই নষ্ট কৰিছে দোকানৰ সা সামগ্ৰী মুহূৰ্ততে ব্যাহত হৈ পৰিল যান বাহনৰ চলাচল পূৰ্বতে সংঘটিত হৈছিল এনে ঘটনা যাক ধিক্কাৰ দিছে অঞ্চলবাসীয়ে ইয়াত দেখুৱাইছো পানী কিমান ওপৰলৈ উঠিছে চাওক পাইপ এডাল ফুটিছে আৰু কিমান তাত ক্ষয়ক্ষতি হৈছে পাইপডালৰ অনুমান কৰিব পাৰি যি খুঁটা বা যি গতিত এই পানীখিনি নিৰ্গত হৈছে পানী ওলাই আছে আৰু এই পানীয়ে মুহূৰ্ততে তাত যান-জঁটৰ সৃষ্টি কৰিলে বা তাত কিছু সময়ৰ বাবে সকলোকে তাত স্তব্ধ কৰি দিলে আৰু তাৰ লগতে কিন্তু তাৰ ওচৰ পাজৰৰ যিখন দোকান আছে তাতো পানী সোমাইছে সা সামগ্ৰী নষ্ট হৈছে আৰু এয়া অভিযোগ দীৰ্ঘদিনীয়া যে তাত এই ধৰণৰ পালমৰা কাম হৈছে যাৰ ফলতে বাৰম্বাৰ একে ধৰণৰ সমস্যাত ভুগি আহিছে অঞ্চলবাসী IPL উৎকণ্ঠাত বিশ্বৰ ক্ৰিকেট প্ৰেমী মন্ত্ৰমুগ্ধ হৈ থকাৰ সময়তে কিন্তু চৰ্চালৈ আহিছে আন এখন T20 টুৰ্ণামেণ্টৰ খবৰ মৰিগাঁৱত অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টত খেলুৱৈৰ ঠাই ল'লে হাজাৰ হাজাৰ দৰ্শকে বিশ্বৰ দুই প্ৰান্তত দুখন T20 টুৰ্ণামেণ্ট এখন IPL কৰোনা কালত এজনো দৰ্শক নোহোৱাকৈ UAEত চলিছে বিশ্বৰ সবাতোকৈ গ্ল্যামাৰাছ টুৰ্ণামেণ্ট IPL তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য মৰিগাঁৱৰ হাঁহচৰাত চলা এই T20 টুৰ্ণামেণ্টৰ খেলপথাৰত হাজাৰ হাজাৰ মানুহ যেন ৰণক্ষেত্ৰ ঠেলা হেঁচাৰ মাজত কেইজনমান আৰক্ষী প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছে আৰক্ষী কেইজনে কিন্তু কি পৰিস্থিতিত খেলপথাৰ পৰিণত হ'ল ৰণক্ষেত্ৰত পুৱা সকলো ঠিকেই আছিল ঢিঙৰ বিধায়ক আমিনুল ইছলামে উদ্বোধন কৰাৰ পাছত খেল আৰম্ভ কৰোঁতেই লাগিল অথন্তৰ এগৰাকী বোলাৰৰ বলিং একশ্যনক লৈ বেটিং কৰা দলটোৱে কৰা আপত্তি খুঁচৰিলে দৰ্শকলৈ মুহূৰ্ততে সৃষ্টি হ'ল যুদ্ধকালীন পৰিস্থিতিৰ যুদ্ধংদেহী ৰূপ লোৱা দৰ্শকৰ গছকত কৰবাতে হেৰাল বল বেট ষ্টাম্প ক্ৰিকেট খেলপথাৰক ৰণক্ষেত্ৰত পৰিণত কৰা সকলৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত নীলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মণিপুৰৰ উপনিৰ্বাচনৰ প্ৰচাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে অংশগ্ৰহণ মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৱাংগৈ বজাৰত উপস্থিত হয় নেতা আহ্বায়কগৰাকী পশ্চিম ইম্ফলৰ ৱাংগৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ওনাম লুকহৈ সিঙৰ হৈ প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং বিজেপি সভাপতি এছ সিকেন্দ্ৰ আৰু লগতে কেইবাগৰাকীও বিজেপি নেতাই का यही बात होता है कि पहले तो जैसे तैसे एमएलए बनो और बाद में संभव होगा तो मंत्री भी बनना सही है लेकिन यहाँ में तो पहला बार मैं ऐसा इलेक्शन देख रहा हूँ मंत्री पहले बना अभी एमएलए बनेगा तो रेडीमेड मंत्री है लोग तो वोट देता है कि भाई मेरा एमएलए हम एमएलए बनाऊंगा तब मंत्री बन के मेरा केंद्र के लिए काम करोगे लेकिन बीरेन जी ने क्या किया वांगबोई के लिए पहले मंत्री बनाया फिर अभी आप लोग के पास आए हैं कि एमएलए बना दीजिए मतलब गाड़ी का लाइसेंस भी है सब कुछ है खाली आप लोग एक बार इजाजत दे देता है तो बिना इजाजत 6 महीना का आगे मंत्री नहीं रह सकता है तो अभी आप लोग इजाजत दे दीजिए 2017 तक मंत्री बनेगा और भगवान करेगा तो आगे भी मंत्री बनाते ही रहेगा लुखोई जी को तो ठीक है ना रेडीमेड मंत्री को तो वोट देना है कि नहीं देना है कि नहीं देना है ठीक है एक बार तालियां बजाइए सबको वोट देना है जब मैंने बीजेपी ज्वाइन किया असम में सरकार बना फिर बीरेन जी यहां में बीजेपी में ज्वाइन किया और धीरे धीरे मणिपुर में बीजेपी एक बहुत बड़ा पार्टी बना बीजेपी का सरकार बना लेकिन जब बीजेपी का सरकार बना उस समय को थोड़ा आप लोग याद कीजिए अभी तो हम लोग 2020 में हूं
मैं आपको ऐसा नहीं बोल रहा हूं कि आप लोग 1942 याद कीजिए, 1962 चाइनीज वॉर को आप लोग याद कीजिए। मैं तो आपको इतना ही बोल रहा हूं कि आप लोग 2016 सन को याद कीजिए। कितना भाव था डीजल का, कितना भाव था पेट्रोल का, मेडिसिन भी नहीं आता था, सारा ब्लॉकेट था। पूरा मणिपुर में, पूरा दिल्ली में भी बैठता हूं तो मणिपुर का कुछ समाचार आता है तो ब्लॉकेट का। गुवाहाटी में बैठता हूं, क्या है, मणिपुर में ब्लॉकेड है। लेकिन आप लोग देखिए, जब बीरेन जी का सरकार बना, मोदी जी ने यहां आके वादा करके गया कि आप लोग बीजेपी को वोट दीजिए, मणिपुर में कभी कोई ब्लॉकेट नहीं होगा। আৰু কিন্তু সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। স্বাগতম জনাইছো। জেই কেলেংকাৰীয়ে নতুন ৰূপ দিছে আজাৰা থানাখনত। আজাৰা থানাৰ চৌহদত আটক ধুনীয়াকৈ বিশেষকৈ সজোৱাবলগীয়া হৈছে এটা কোঠা। কোঠাটোত শিশুৰ খাদ্যৰ পৰা শিশু খেলাৰ প্ৰতিবিধ সামগ্ৰী থোৱা হৈছে। কোঠাটোত সুন্দৰকৈ সজোৱা হৈছে বিচনা পাতি। আৰু নিশ্চয় আপুনি ভাবিছে, আচৰিত হৈছে যে কিহৰ বাবে এই ধৰণৰ প্ৰস্তুতি। আচলতে ইয়াত আছামী এগৰাকীক ৰখাৰ বাবেহে এই বিশেষ ব্যৱস্থা কৰা হৈছে। জেই স্কেমৰ অন্যতম সহযোগী কাকলি বুজৰ বৰুৱাক ৰখোৱাৰ বাবে এনেদৰে থানা চৌহদত সজোৱা হৈছে কোঠাটো, কিয়নো তেওঁৰ এটি শিশু আছে আৰু শিশুটি যাতে মাতৃ দুগ্ধৰ পৰা বঞ্চিত নহয় তাৰ বাবে এই ধৰণৰ ব্যৱস্থা। বজালিৰ শ্বহীদ ৰবেন দাসৰ ঘৰত মঙলবাৰে উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। শ্বহীদ ৰবেন দাস অসম আৰক্ষীৰ বাবে গৌৰৱ বুলি মন্তব্য কৰি শ্বহীদগৰাকীৰ পৰিয়ালৰ লোকক সংস্থাপনৰ আশ্বাস প্ৰদান কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 18 অক্টোবৰত মানকাছাৰত গৰু চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই মৃত্যুবৰণ কৰিছিল আৰক্ষীজনে। শ্বহীদগৰাকীৰ পৰিয়ালৰ বাবে 10 লাখ টকাৰ সাহায্যও লগতে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নাৰেংগীৰ বীৰকুছিৰ এখন ব্যক্তিগত বিদ্যালয়ত মঙলবাৰে শিক্ষাৰ্থীসকলৰ মাজত কোভিড সম্পৰ্কীয় এখন সজাগতামূলক সভাৰ আয়োজন কৰা হয়। সজাগতা সভাখনত হিউমেনিটি ৰেছপন্স নামৰ বেচৰকাৰী সংস্থাটোৱে শিক্ষাৰ্থী, শিক্ষক, শিক্ষয়িত্ৰীৰ মাজত বিনামূলীয়া মাস্ক আদি বিতৰণ কৰে। এখন সভা অনুষ্ঠিত কৰা হৈছে। কোভিড-19ৰ ভয়াৱহতা সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক জনাবলগীয়া বহুখিনি কথা আছে আৰু সেইবাবে এই বিশেষ আয়োজন। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। ধন্যবাদ।